তাৰপিছত আমি আৰু এটা ইম্পৰ্টেণ্ট নিউজ এইটো হ'ল বিমষ্টেক সামিট বিমষ্টেক এটা ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হয় যাৰ ফুল ফৰ্মটো হ'ল বে অফ বেংগল ইনিচিয়েটিভ ফৰ ফুল ফৰ্মটো ফাৰ্ষ্ট কৈ দিছোঁ ঠিক আছে ফুল ফৰ্মটো মই লিখিছিলোঁ ইয়াতে ফুল ফৰ্মটো চাগে মই লিখিবলৈ থাকি গ'ল আছে ইয়াতে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি চেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যন বিমষ্টেকৰ বিষয়ে আমি চাই আছোঁ ফুল ফৰ্মটো কি বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি চেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যন মানে বে অফ বেংগলৰ কাণ্ট্ৰিবিলাকৰ কাৰণে ঠিক আছে ইয়াত 7খন কাণ্ট্ৰি আছে 7খন মেম্বাৰ কাণ্ট্ৰি আছে মনত ৰাখিব 7খন দেশ সাউথ এছিয়াৰ 5খন আছে বাংলাদেশ ভুটান ইণ্ডিয়া নেপাল আৰু শ্ৰীলংকা আৰু দুখন সাউথ ইষ্ট এছিয়াৰ আছে ম্যানমাৰ আৰু থাইলেণ্ড এই থাইলেণ্ডতে এবাৰ মানে বিমষ্টেক সামিটটো হৈছে তো 7খন দেশ বিমষ্টেকৰ মনত ৰাখিব এটা ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হয় ভাৰতৰ সম্পৰ্ক ইয়াৰ লগত ভাল বাংলাদেশ ভুটান ইণ্ডিয়া নেপাল শ্ৰীলংকা আছে ম্যানমাৰ আৰু থাইলেণ্ড আৰু এই বিমষ্টেকৰ হেডকোৱাৰ্টাৰ আছে এনে ঢাকাত বাংলাদেশত হেডকোৱাৰ্টাৰটো ঢাকাত আছে ঠিক আছে এটা আমি বিমষ্টেক সামিটটোৰ বিষয়ে যদি চাওঁ এইবাৰ বিমষ্টেক সামিট 6 নম্বৰৰ সামিট হেতু ক'ত হৈছে বেংককত থাইলেণ্ডত আৰু আমাৰ ভাৰতৰ পৰা প্ৰধানমন্ত্ৰী মোদী গৈছিলে আৰু এটা কথা মনত ৰাখিব অহা 2 বছৰৰ কাৰণে থাইলেণ্ডৰ পৰা এতিয়া বিমষ্টেকৰ চেয়াৰমেনশ্বিপ বাংলাদেশে পাই গৈছে তো নেক্সট অহা বছৰৰ পৰা বাংলাদেশত হ'ব সামিটটো ইণ্ডিয়াৰ ফাৰ্ষ্ট বিমষ্টেক গেমছ অনুষ্ঠিত কৰিব 2027 চনত 2 বছৰৰ পিছত এইটো কথা মনত ৰাখিব এইটো প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে তাতে তো ইণ্ডিয়াৰ ফাৰ্ষ্ট বিমষ্টেক গেমছ অনুষ্ঠিত কৰিব তাৰ উপৰি প্ৰধানমন্ত্ৰী মোদীৰ কিছুমান স্পীচৰ হাইলাইট আমি যদি চাওঁ এনাউন্স অপাৰেশনেলাইজেশ্যন অফ বিমষ্টেক এনাৰ্জি চেণ্টাৰ ইন বেংগলোৰ এণ্ড বিমষ্টেক চেণ্টাৰ ফৰ ক্লাইমেট ইন নয়ডা মানে ভাৰতত বিমষ্টেক এনাৰ্জি চেণ্টাৰ এটা বেংগলোৰত খোলা হ'ব আৰু বিমষ্টেক চেণ্টাৰ ফৰ ক্লাইমেট খোলা হ'ব এটা এইটো নয়ডাত ঠিক আছে এই দুটা কথা মনত ৰাখিব তাৰ উপৰি বিমষ্টেক চেম্বাৰ অফ কমাৰ্চ খোলা হ'ব ভাৰতত তাৰ উপৰি বিমষ্টেক চেণ্টাৰ অফ এক্সেলেন্স ফৰ ডিজাষ্টাৰ মেনেজমেণ্ট এটা খোলা হ'ব ইয়াৰ উপৰি ফৰ্থ জইণ্ট ডিজাষ্টাৰ মেনেজমেণ্ট এক্সাৰচাইজ এটো ভাৰতত পতা হ'ব 2025ত ইয়াৰ উপৰি পিএম মোদীয়ে এটা বোধি ইনিচিয়েটিভ লঞ্চ কৰিছে বোধি ফুল ফৰ্মটো হ'ল বিমষ্টেক ফৰ অৰ্গেনাইজড ডেভেলপমেণ্ট অফ হিউমেন ৰিসোৰ্স ইনফ্ৰাষ্ট্ৰাকচাৰ তো এই পিএম মোদীৰ বহুত স্পীচত যিকেইটা পইণ্ট কৈছে এইকেইটা বিমষ্টেক ৰিলেটেড এইকেইটা আপোনালোকে মনত ৰাখিব তাৰপিছত ৰামায়ণ এটা বস্তু আছে সেইটো হ'ল মানে কিছুমান পিকচাৰ হয় এটা ৰামায়ণৰ ৰিলেটেড ঠিক আছে আৰু এতিয়া যেহেতু বিমষ্টেকৰ কাৰণে গৈছিলে মোদী তো তেতিয়া থাইলেণ্ডত এটা আইচ নাম ৰিলিজ কৰিছে থাইলেণ্ড গভৰ্ণমেণ্টে তাৰ নামটো হ'ল ৰামাকিয়েন থাই ৰামায়ণ হয় মুৰেল পেইণ্টিংছ হয় মানে এনেকুৱা ৰামায়ণ ৰিলেটেড নামটো মনত ৰাখিব কিহৰ ৰিলেটেড ক'ত লঞ্চ কৰিছে থাইলেণ্ডত ঠিক আছে একেটা বস্তু মনত ৰাখিব